নমস্কাৰ। বিশেষ মাংস উদ্ধাৰক লৈ ধুবুৰীত এই পৰ্যন্ত উত্তেজনা অব্যাহত আছে। এইবাৰ ধুবুৰীৰ ঘটনাক লৈ বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে। তৃতীয় শক্তিয়ে অশান্ত কৰিব বিচাৰিছে ধুবুৰীক। অসম আৰক্ষীয়ে টোপনি মাৰি থাকে নেকি বুলি এতিয়া বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰশ্ন কৰিছে। লগতে ধুবুৰীত যিকোনো সম্প্ৰদায়ৰ সৈতে অন্যায় হলে কংগ্ৰেছ দল বহি নাথাকে বুলি এইবাৰ গৰজি উঠিছে কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদ। আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, তৃতীয় শক্তিয়ে অশান্ত কৰিব বিচাৰিছে ধুবুৰীক। অসম আৰক্ষীয়ে টোপনি মাৰি থাকে নেকি বুলি এতিয়া প্ৰশ্ন কৰিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে। দুষ্কৃতিকাৰীয়ে যদি বৰ্ডাৰ পাৰ হৈছে তেনেহলে তেওঁলোকক কিয় শেষ কৰা নাই বুলি প্ৰশ্ন কৰিছে। যিকোনো সম্প্ৰদায়ৰ লোকৰ সৈতে অন্যায় হলে কংগ্ৰেছ বহি নাথাকে বুলি এইবাৰ গৰজি উঠিছে। শীঘ্ৰে চিনাক্ত কৰিব লাগে ঘটনাত জড়িত থকা তৃতীয় শক্তিক। তৃতীয় শক্তিক বিচাৰি উলিয়াই বিহিব লাগে কঠোৰ শাস্তি। এইবাৰ চৰকাৰলৈ বা আৰক্ষীলৈ প্ৰশ্ন কৰিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে। বিশেষ মাংস উদ্ধাৰক লৈ ধুবুৰীত এই পৰ্যন্ত বিতৰ্ক অব্যাহত আছে। ঘটনাক লৈ বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে। আৰু জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ, ধুবুৰীৰ যি কাণ্ড গো মাংস উদ্ধাৰক লৈ ধুবুৰীত যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল তাক লৈ পৰ্যন্ত বিতৰ্ক অব্যাহত আছে। আৰু এইবাৰ ধুবুৰীৰ সমগ্ৰ ঘটনাক লৈ বিস্ফোৰক মন্তব্য কৰিছে কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে। তৃতীয় শক্তিয়ে ধুবুৰীক অশান্ত কৰিব বিচাৰিছে। অসম আৰক্ষীয়ে টোপনি মাৰি থাকে নেকি বুলি এতিয়া প্ৰশ্ন কৰিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে। যদি তৃতীয় শক্তি জড়িত আছে বা দুষ্কৃতিকাৰীয়ে যদি বৰ্ডাৰ পাৰ হৈছে তেনেহলে তেওঁলোকক কিয় শেষ কৰা নাই, আৰু ধুবুৰীত যিকোনো সম্প্ৰদায়ৰ লোকৰ সৈতে যদি অন্যায় হয় তেনেহলে কংগ্ৰেছ বহি নাথাকে বুলি এইবাৰ গৰজি উঠিছে। ধুবুৰীত সংঘটিত হোৱা অপ্ৰীতিকৰ পৰিস্থিতিক লৈ শীঘ্ৰেই চিনাক্ত কৰিব লাগে ঘটনাত জড়িত থকা তৃতীয় শক্তিক। তৃতীয় শক্তিক বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহিব লাগে বুলি এইবাৰ মন্তব্য কৰিছে বিধায়ক ৰেকিবুদ্দিন আহমেদে। উল্লেখ্য যে ধুবুৰীত বিশেষ মাংস উদ্ধাৰক লৈ পৰ্যন্ত বিতৰ্ক অব্যাহত আছে। মুখ্যমন্ত্ৰীগৰাকীৰ ফালৰ পৰাও কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে। আৰু তাৰ পিছতেই আৰক্ষীয়ে বা প্ৰশাসনে একশ্যন মুড আৰম্ভ কৰিছে। আৰু তাৰ পিছতে এইবাৰ ধুবুৰীত উপস্থিত হৈ বিধায়ক ৰেকিবুদ্দিন আহমেদে এইবাৰ প্ৰশাসনক প্ৰশ্ন কৰিছে। অসম আৰক্ষীয়ে টোপনি মাৰি থাকে নেকি বুলি এইবাৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰশ্ন কৰিছে। মন্তব্য আছে ৰেকিবুদ্দিন আহমেদৰ, মন্তব্য আগবঢ়াইছো। অসম আৰক্ষীয়ে ইয়াতে বৰ্ডাৰ আছে, বৰ্ডাৰ ফৰ্চ আছে, কিয় তেওঁলোকে ভালকে নাচাই টোপনি মাৰি থাকে নেকি? যদি কোনো দুষ্কৃতিকাৰী বৰ্ডাৰ পাৰ হৈ সোমাইছে কিয় তেওঁলোকক গুলিওৱা নাই? ধুবুৰী জিলাৰ প্ৰকৃত মানুহে, সি হিন্দু হওক, সি মুছলমান হওক, সি আন জনগোষ্ঠী হওক, মই কেতিয়াও নাভাবো এনেকুৱা অপৰাধ কৰিব পাৰে বুলি। কোন সেই তৃতীয় শক্তি? কোনে ধুবুৰী জিলাত অশান্তি কৰিবলৈ বিচাৰিছে? বিনা দোষত কোনো যাতে দোষী হিচাপে শাস্তিৰ মাপদণ্ড পাব নালাগে। ধুবুৰীত যিকোনো সম্প্ৰদায়ৰ লগত অন্যায় কৰিলে ধুবুৰী জিলা কংগ্ৰেছ কমিটি বহি নাথাকে। ধুবুৰী জনসাধাৰণ যথেষ্ট জ্ঞানী, ধুবুৰী জনসাধাৰণ যথেষ্ট সংস্কৃতি পৰায়ণ, যথেষ্ট সাহিত্যপ্ৰেমী। অসম গঢ়াৰ আন্দোলনত ধুবুৰী জিলাই কেতিয়া পিছুৱাই থকা নাছিল। আৰু ধুবুৰী জিলাৰ প্ৰকৃত মানুহে, সি হিন্দু হওক, সি মুছলমান হওক, সি আন জনগোষ্ঠী হওক, মই কেতিয়াও নাভাবো এনেকুৱা অপৰাধ কৰিব পাৰে বুলি। ইয়াত এটা তৃতীয় শক্তি জড়িত আছে আৰু সেই তৃতীয় শক্তিক চিনাক্ত কৰিব লাগিব। কোন সেই তৃতীয় শক্তি? কোনে ধুবুৰী জিলাত অশান্তি কৰিবলৈ বিচাৰিছে? সেই তৃতীয় শক্তিক বিচাৰি উলিয়াই তাৰ ওপৰত দণ্ড প্ৰদান কৰিব লাগিব। আমি আশা কৰোঁ বিনা দোষত কোনো যাতে দোষী হিচাপে শাস্তিৰ মাপদণ্ড পাব নালাগে। কেৱল দোষীয়ে পাব লাগে, নিৰ্দোষীয়ে পাব নালাগে, সেইটো আমি বিচাৰোঁ। অসম আৰক্ষীয়ে ইয়াতে বৰ্ডাৰ আছে, বৰ্ডাৰ ফৰ্চ আছে, কিয় তেওঁলোকে ভালকে নাচাই টোপনি মাৰি থাকে নেকি? ভাৰতৰ মানুহৰ পৰা, অসমৰ মানুহৰ পৰা তেওঁলোকক দৰমহা দিয়া হয়। যদি কোনো দুষ্কৃতিকাৰী বৰ্ডাৰ পাৰ হৈ সোমাইছে কিয় তেওঁলোকক গুলিওৱা নাই? বেপাৰ বাণিজ্যক তেওঁলোকে আওপকে কিয় সহায় কৰি আছে? বেপাৰ বাণিজ্যত আওপকে কিয় সহায় কৰি আছে? ধুবুৰী মানুহে শান্তি বিচাৰে,
ধুবুৰীৰ জনসাধাৰণে শান্তি বিচাৰে। সমগ্ৰ অসমে ধুবুৰীৰ মানুহে বেয়া কাম কৰিব বুলি কেতিয়াও ভাবি নলয়। ধুবুৰীৰ মানুহে যোৱা সময়তো সংস্কৃতি অসমৰ পৰম্পৰা ৰক্ষা কৰি ইয়াৰ পৰা শিল্পী সাহিত্যিকক আগুৱাই দি গোটেই অসম তথা ভাৰতবৰ্ষত আজিও তেওঁলোকৰ সংগীত মূৰ্ছনা আজিও মানুহে শুনে। ধুবুৰীৰ লগত আমি অন্যায় হোৱাটো কেতিয়াও নিবিচাৰোঁ। এইটো সাংঘাতিকভাৱে ব্যৰ্থ, এইটোতো প্ৰশ্নই নাই। কেনেকুৱা ব্যৰ্থ নহয়, সাংঘাতিকভাৱে ব্যৰ্থ। তেওঁলোকৰ ডিউটি ক'ত গৈছিল? তেওঁলোকে পাপাগাড়ী কি কৰি আছিলে? তেওঁলোকে ডিউটি কি কৰি আছিলে? তেওঁলোকে পহৰা ব্যৱস্থা কিয় কৰা নাছিলে? ৰাইজে সহযোগ কৰিব লাগিব। কিন্তু তেওঁলোকৰ চকুবিলাকত কি কৰি আছিলে চাই থকা নাছিল কিয়? প্ৰকৃত দোষীক তেওঁলোকে ধৰিব কিয় পৰা নাছিল? ধুবুৰীত যিকোনো সম্প্ৰদায়ৰ লগত অন্যায় কৰিলে ধুবুৰী জিলা কংগ্ৰেছ কমিটি বহি নাথাকে, অসম প্ৰদেশ কংগ্ৰেছ কমিটি বহি নাথাকে। ইয়াৰ বাবে সমগ্ৰ আন্দোলন সমগ্ৰ অসমত মাত মাতা হ'ব। এটা সম্প্ৰদায় নহয়, আমি এটা সম্প্ৰদায়ক ভাৰতীয় জাতীয় কংগ্ৰেছে প্ৰতিনিধিত্ব নকৰে। ইয়াতে মৌলানা আবুল কাজাব আছিল, আচাৰ্য বিনোৱা ভাবো আছিল, ইয়াত গোপীনাথ বৰদলৈৰো আছিল, কুশল কোঁৱৰো আছিল, শ্বহীদ মুকুন্দ কাকতিও আছিল, ইয়াত পণ্ডিত নেহেৰু আছিল, মহামানৱ মহাত্মা গান্ধীও আছিল। জাতি জনগোষ্ঠী সকলোৱে লৈ সকলোৰে ন্যায়ৰ কাৰণে ধুবুৰী জিলা কংগ্ৰেছ কমিটিয়ে মাত। তেওঁলোকে যদি ভাৰতৰ স্বাধীনতাৰ যি আনন্দ, ভাৰতৰ জনসাধাৰণৰ যি সাংবিধানিক ক্ষমতা, তাত যদি কোনোবা সংগঠন জন্ম হৈছে, পুলিচে কিয় চকু মুদি আছে?